গুৱাহাটী প্ৰেছ ক্লাবত অসম চিভিল সোসাইটিৰ সংবাদমেল সম্বোধন সভাপতি তথা অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু আব্দুল মান্নানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে এই সংবাদমেল মুখ্যমন্ত্ৰীগৰাকীয়ে 24 ঘণ্টাৰ ভিতৰত সাম্প্ৰদায়িক আৰু বিভাজনকামী মন্তব্য বন্ধ নকৰিলে আইনী কাষ চপাৰ সংকাৰ হিমন্ত বিশ্ব শৰ্মাক হিটলাৰৰ লগত তুলনা আব্দুল মান্নানৰ হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ বাহিৰতকৈ বিভেদমূলক মন্তব্য কৰিছে হিটলাৰে যিদৰে নোহোৱা হৈ গ'ল ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মাও নোহোৱা হৈ যাব বুলি মন্তব্য সংবাদমেলত লগতে এছআৰৰ জৰিয়তে চৰকাৰে মুছলমান লোকক জাননী দি অত্যাচাৰ কৰিছে বুলি মন্তব্য সংবাদমেলত আজি আপোনালোকৰ মাতা কথা হ'ল যে আমি আমাৰ মুখ্যমন্ত্ৰী অসমৰ গণতান্ত্ৰিক আৰু সেকুলাৰ মানুহৰ পক্ষত হৈ তেওঁক আমি ৱাৰ্ণিং দিব বিচাৰিছোঁ হকিয়াই দিব বিচাৰিছোঁ তেওঁ যদি বন্ধ নকৰে আৰু আমাৰ মাজত বিভাজন যদি সৃষ্টি কৰে আমিও কিন্তু অসমৰ মানুহে গণতান্ত্ৰিক মানুহে কিন্তু তেওঁক শান্তিত থাকিব নিদিব কিন্তু আমি অসমখন বচাব লাগিব আমি তোমাৰ চকীত কি হয় তুমি ৰাজনীতি কি কৰিছা কৰি থাকা আমাৰ অসমখন কিন্তু আমি বিভাজন হ'ব নিদিওঁ আমাৰ মাজত ভুল বুজাবুজি আমাক আনিব নিদিওঁ আমি অসমীয়া মুছলমান বেংগলী মুছলমান বড়ো কাছাৰী যিমান আছে অসমীয়া আমাৰ যিটো আছে অসমৰ যিটো গুণ আছে অসমৰ যিটো কোৱালিটি অসমৰ মানুহৰ আজি অসমৰ মানুহৰ মাইনৰিটি কিমান আছে 34% আছে 65% নন মুছলিম আজি এই মানুহবোৰ যদি আজি বেয়া হ'লেহেঁতেন কমিউনেল হ'লেহেঁতেন আজি মুছলমান থাকিব পাৰিলেহেঁতেন মিছগাইড কৰিব নোৱাৰিব অসমৰ মানে ইমান বুৰ্বক নহয় যে তেওঁক ক'লেই মানুহে মানি ল'ব এনেকৈ কৰি ল'ব আমি বিচাৰোঁ আমি শান্তিত থাকিব বিচাৰোঁ আমি ভাইচাৰা মানি চলিব বিচাৰোঁ আমি সম্প্ৰীতি বিচাৰোঁ আমি বিভিন্নতাৰ মাজত ঐক্য ইউনিটি ইন ডাইভাৰ্চিটি আমি বিচাৰোঁ আমি অসমখন আমি ভাগ হ'ব কেতিয়া নিদিওঁ আমাৰ মাজত ভুল বুজি হ'ব নিদিওঁ আমাৰ মাজত মানুহে আন্দোলন কৰিব আমি সেইটোও নিদিওঁ আমি বিচাৰোঁ এতিয়া আমাৰ অনুৰোধ যদি তেওঁ যদি হেৰি নকৰে আমি আৰু 24 আৱাৰ্ছ টাইম দিম অলৰেডি 3 ঘণ্টা আমি 3 দিন চালোঁ আমি কিন্তু যদি 24 ঘণ্টা অহা 24 ঘণ্টা একো নাহে আমি ক্ৰিমিনেল কেছ কৰিম তেওঁলোকৰ বিৰুদ্ধে আৰু বাকী যদি প্ৰয়োজন হয় আমি হাইকোৰ্টত যাম সুপ্ৰিম কোৰ্টত যাম এইটো আপোনালোকৰ মাধ্যমে কোৱাৰ কাৰণে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যৰ মাজেৰে যিটো কথা উত্থাপন কৰিব খুজিছে স্পষ্টভাৱে এইটো মানে আমি সকলোৱে বুজি পাইছোঁ যে এইটো তেওঁ হিন্দু আৰু মুছলমানৰ মাজত বিভাজন ঘটাই তেওঁ ভাবিছে উগ্ৰ হিন্দুত্ববাদৰ প্ৰচাৰ কৰি RSSৰ মুখ্য অভিনেতা হৈ অসমত তেওঁ হিন্দু ভোট কনচলিডেট কৰি তেওঁ ৰাজপাট খাব এইটো তেওঁৰ ভুল অসমৰ সংখ্যা গুৰুসকলে তেওঁৰ এই জালত নিশ্চিতভাৱে ভৰি নিদিয়ে এই কথাটো তেওঁ মনত ৰখা উচিত আৰু পুনৰ মই মুখ্যমন্ত্ৰীক মানে এটা কথা সোঁৱৰাই দিছোঁ যে এই হিটলাৰী শাসন হিটলাৰ হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি শক্তিশালী আছিল সেই হিটলাৰ নোহোৱা হৈ গ'ল ইতিহাসত হিমন্ত বিশ্ব শৰ্মা কালিলৈ ইতিহাসত নোহোৱা হৈ যাব এই কথাটো তেওঁ মনত ৰখা উচিত